হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভগৱানৰ আশীৰ্বাদত আমিও ভালে আছোঁ বাৰু। আৰু এয়া হৈছে নগাঁৱৰ তৃতীয় দিনাখন। দিনটো যিহেতু ঘৰতে আছিলোঁ, সেইকাৰণে সন্ধিয়া সময়ত মাহীয়ে ক'লে যা অলপমান ফুৰি আগে, আৰু এখেতেও ক'লে বাৰু ব'লা অলপমান বজাৰো কৰিব লাগিব, ওলাই যাওঁ ব'লা। যিহেতু মাৰ্কেটত যাবৰ কাৰণে ষ্টেচনটো পাৰ হৈ যাব লাগে, আৰু আমি সেই ষ্টেচন পাৰ হৈয়ে গৈ আছিলোঁ। আৰু ষ্টেচনটো ইমান ধুনীয়া, মানে আৰ্ট কৰা আৰু ইমান লাইটিঙেৰে ইমান ধুনীয়া, মানে অনুভৱেই নহয় বহুত দূৰ খোজকাঢ়িলেও মানে নালাগে যে বহুতখিনি খোজকাঢ়িলোঁ। ইমান ধুনীয়া লাগে, খোজকাঢ়ি গ'লেও মানে ফিল নহয় আৰু। তো অলপমান ফটো উঠিলোঁ, ভিডিঅ' অলপমান কৰিলোঁ। তো আৰু মুনুৰ মুখৰ এক্টিং চাব দেই, কি কৰি আছে চাবচোন। আৰু ইয়াতে এটা পুখুৰী আছে, আৰু পানীখিনি শুকালে এতিয়া, বহুত ডাঙৰ পুখুৰীটো। আৰু এয়া চাওক মন্দিৰটো, মানে হনুমান মন্দিৰ হয়, বাহিৰৰ পৰাই সেৱা কৰিলোঁ। আৰু তাৰপাছত আহিলোঁ ষ্টাইল বজাৰ বুলি এখন মল আছে, তাতে সোমালোঁ, আৰু তাৰ পৰাই অলপমান বজাৰ কৰিলোঁ। বজাৰ কৰি মেলি অলপমান খালোঁ, কিবা খাই বৈ আহি গ'লোঁ আৰু চিধা ঘৰলৈ।